जिंदाबाद जिंदाबाद कांग्रेस दादागिरी नसालिबान नसालिबान कांग्रेस दादागिरी नसालिबान नसालिबान वंदे मातरम वंदे मातरम कांग्रेस मुर्दाबाद 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 कांग्रेस मुर्दाबाद 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 कांग्रेस मुर्दाबाद 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 कांग्रेस हाय 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 कांग्रेस हाय 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 माननीय मुख्यमंत्री जिंदाबाद 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 हिमंत बिस्व शर्मा जिंदाबाद 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 हिमंत बिस्व शर्मा जिंदाबाद 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 कांग्रेस हाय 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 गौरव गोगोई हाय 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 माननीय मुख्यमंत्री जिंदाबाद 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 যোৱাকালি গোলাঘাটত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত যি ধৰণে কংগ্ৰেছে তেখেতলোকৰ কাৰ্যালয়ৰ সন্মুখত বটল দলিয়াই এইটো প্ৰমাণ কৰিছে যে কংগ্ৰেছৰ অখিলঞ্জীয়া যিটো নীতি অখিলঞ্জীয়া নীতিটোৱে এতিয়া তেওঁলোকৰ মূৰত ধৰিছে। সেইকাৰণে এগৰাকী জনপ্ৰতিনিধি যিগৰাকী মুখ্যমন্ত্ৰীক অসমৰ জনসাধাৰণে নিৰ্বাচিত কৰি পেলাই পঠাইছে, যিগৰাকী মুখ্যমন্ত্ৰীয়ে দিনে নিশাই অসমৰ উন্নয়ন খিলঞ্জীয়াৰ উন্নয়ন খিলঞ্জীয়াৰ ভূমি অধিকাৰ খিলঞ্জীয়াৰ ৰক্ষণাবেক্ষণৰ কাৰণে কাম কৰি আহিছে, তেনেকুৱা এগৰাকী মুখ্যমন্ত্ৰীৰ ওপৰত কংগ্ৰেছৰ নিকৃষ্ট মানসিকতাৰ কাৰ্যকৰ্তাই বা গুণ্ডা বাহিনী বুলি মই কৈছোঁ, গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰা ঘটনাটো এইটোৱে বুজায় যে কংগ্ৰেছৰ মানসিকতা এতিয়া অখিলঞ্জীয়া হৈছে। গতিকে আমি যুৱ প্ৰজন্ম হিচাপে চিন্তাৰ বিষয় যে আগন্তুক সময়ত কংগ্ৰেছৰ মঞ্চৰ পৰা কেনেকুৱা ধৰণৰ মানুহে বা কেনেকুৱা ধৰণৰ মানসিকতাৰ মানুহে গ্ৰাস কৰিব। কংগ্ৰেছত অখিলঞ্জীয়া নীতি যিটো আছে অখিলঞ্জীয়া নীতিটোৱে কিন্তু যে গ্ৰাস কৰি ধৰিছে। আৰু সেইকাৰণে যেতিয়া এগৰাকী মুখ্যমন্ত্ৰীয়ে যোৱা 5টা বছৰত প্ৰায় যোৱা 4টা বছৰত খিলঞ্জীয়াৰ কাৰণে কাম কৰি আহিছে, যিগৰাকী মুখ্যমন্ত্ৰীয়ে বেদখলকাৰীৰ পৰা ভূমি আনি পেলাই খিলঞ্জীয়াৰ নামত কৰিছে বা খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিয়াইছে, যিগৰাকী ব্যক্তিয়ে দুখীয়া আই মাতৃসকলক অৰুণোদয় দি পেলাই তেওঁলোকক স্বাৱলম্বী কৰিব চেষ্টা কৰিছে, তেনেকুৱা এগৰাকী মুখ্যমন্ত্ৰীৰ ওপৰত আক্ৰমণটোৱে সূচায় যে কংগ্ৰেছে এতিয়া অখিলঞ্জীয়া নীতি বাৰ বাৰ কৈছোঁ অখিলঞ্জীয়া নীতি তেওঁলোকে নীতি গ্ৰহণ কৰিব ধৰিছে। তেওঁলোকৰ মানসিকতা যিটো হৈছে বাংলাদেশী মূলৰ মানসিকতা হৈছে আৰু সেইকাৰণে তেওঁলোকে বাংলাদেশী কালচাৰ অসমতো প্ৰৱৰ্তন কৰিব বিচাৰিছে। এটা বটল দলিওৱাটো তেওঁলোকৰ দৃষ্টিত এটা সৰু ঘটনা হ'ব পাৰে, কিন্তু আমি কৈছোঁ যে এগৰাকী অসমৰ মুখ্যমন্ত্ৰী গণতান্ত্ৰিকভাৱে যিগৰাকী মুখ্যমন্ত্ৰীক নিৰ্বাচিত কৰিছে সেইগৰাকী মুখ্যমন্ত্ৰীৰ ওপৰত আৰু কালিৰ দিনটো কি আছিল? সেই দিনটো আছিল যে গোলাঘাটত এটা ক্ৰীড়া প্ৰকল্প তেওঁ উদ্বোধন কৰিব গৈছিল। মানে তেওঁলোকে উন্নয়ন নিবিচাৰে কাৰণে আৰু তীব্ৰ গতিত উন্নয়ন হৈ আছে কাৰণে তেওঁলোকে সেইগৰাকী মুখ্যমন্ত্ৰীক যিগৰাকী মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়াৰ কাৰণে কাম কৰি আহিছে, সেইকাৰণে আমি কৈছোঁ যে কংগ্ৰেছৰ নীতিত কংগ্ৰেছৰ মানসিকতাত আজি অখিলঞ্জীয়া নীতিটোৱে গ্ৰাস কৰি উঠিছে আৰু অসমৰ ৰাইজে চিন্তা কৰাৰ সময় আহি পৰিছে যে কংগ্ৰেছে কাৰ লগত আছে। আজি কংগ্ৰেছে আজি বাংলাদেশী মূলৰ পৰা মাতি আনি পেলাই যিগৰাকী মুখ্যমন্ত্ৰীয়ে স্বদেশী মানুহক খিলঞ্জীয়া মানুহক গতোৱাৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছে, বাংলাদেশীৰ কবলত থকা অবৈধ ভূমি আনি পেলাই খিলঞ্জীয়াৰ হাতত গতাই পেলাই ট্ৰাইবেল মানুহৰ হাতত গতাই পেলাই তেওঁ অসমীয়া যি জাতীয় সুৰক্ষা আছে সেই সুৰক্ষা সুনিশ্চিত কৰিব বিচাৰিছে। সেইগৰাকী মুখ্যমন্ত্ৰীৰ ওপৰত আক্ৰমণ কৰাটো মই ভাবোঁ যে অসমবাসীৰ স্বাভিমানৰ ওপৰত আক্ৰমণ কৰা, অসমৰ উন্নয়নৰ ওপৰত আক্ৰমণ কৰা, অসমৰ স্বাভিমান প্ৰত্যেকগৰাকী যুৱ প্ৰজন্মৰ আত্মনিৰ্ভৰ হোৱাৰ যিটো চিন্তা আছে সেই সপোনক ভাঙিবৰ কাৰণে চেষ্টা কৰাৰ এক আমি চিন্তা বুলি ভাবোঁ। সেইকাৰণে তীব্ৰ গৰিহণা দিছোঁ। আজি আমি প্ৰত্যেকখন জিলাত ভাৰতীয় জনতা যুৱ মৰ্চা ইয়াৰ বিৰুদ্ধে আন্দোলন কৰিছোঁ। এইটো আজি এইটো চাক্ষুষ প্ৰমাণ যে ইতিমধ্যে আমি গোটেই অসম জুৰি আজি ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত প্ৰতিখন জিলাতে এনেকুৱা প্ৰতিবাদী কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ। আজি গুৱাহাটী মহানগৰ জিলাতো কৰিছোঁ আৰু এই বিষয়টোতো সকলোৱে জ্ঞাত হৈছে। যোৱাকালি যি ঘটনা মাননীয় মুখ্যমন্ত্ৰী আমাৰ ভৱিষ্যতদৰ্শী মুখ্যমন্ত্ৰী যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ যি গোলাঘাটৰ যাত্ৰাত ব্যাঘাত জন্মোৱাৰ কাৰণে যি বটল দলিওৱা এই যি আক্ৰমণ এই আক্ৰমণক আমি ঘৃণা ধিক্কাৰ দিছোঁ আৰু এই ঘৃণনীয় কাৰ্যৰ বাবে আমি উচিত শাস্তি পোৱা বিচাৰোঁ আৰু তেনেকুৱা কাৰ্যক আমি ঘৃণা কৰাই নহয় আৰু তেওঁলোকৰ ভিতৰত তেওঁলোকক উচতনি দিয়া হৈছে এনেকুৱা কুকাৰ্য কৰাৰ কাৰণে আৰু তেওঁলোকৰ বৰ্তমানৰ যিগৰাকী সভাপতি কংগ্ৰেছ দলৰ যিগৰাকী ৰাজ্যিক সভাপতি আছে তেখেত সভাপতি হোৱাৰ পিছৰে পৰা কিছুমান কুকাৰ্য অসমত আমি দেখিবলৈ পাইছোঁ আৰু এই গোটেই কুকাৰ্য কুকীৰ্তি কিন্তু এছাম অখিলঞ্জীয়া ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ কাৰণে কৰা কাৰ্য
আৰু তেনেকুৱা কাৰ্যক আমি ঘৃণনীয় কাৰ্য বুলি কৈছোঁ আৰু তেনেকুৱা কাৰ্যৰ পৰা ভৱিষ্যতে যাতে তেওঁলোকে সাৱধান থাকে আৰু তেওঁ সেই তেনেকুৱা কাৰ্যৰ পৰা আঁতৰি থাকক